কৰ্তব্য পালন কৰিবলৈ যোৱা আৰক্ষীৰ লোকক প্ৰশাসনৰ লোকক আক্ৰমণ কৰাটো খেদি অহাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ সদৌ টাইম ছাত্ৰ। এখন বিদ্যালয় জ্বলাই দিয়া ঘটনা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ, এই গোটেই ঘটনাবিলাক গৰিহণাৰ যোগ্য। কৰ্তব্য পালন কৰিবলৈ যোৱা আৰক্ষীৰ লোকক প্ৰশাসনৰ লোকক আক্ৰমণ কৰাটো খেদি অহাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। যোৱা কিছুদিন ধৰি অসমত উচ্ছেদ চলি আছে। উচ্ছেদ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট দৃষ্টিভংগী আছে। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি কৈ আহিছো যে অসমৰ সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি বা আন চৰকাৰী ভূমিত সন্দেহযুক্ত বাংলাদেশীয়ে অবাধ বেদখল চলাইছে আৰু তেনে বেদখল উচ্ছেদ হ'ব লাগিব। অসম চুক্তিৰ 10 নং দফায়ো অসমৰ চৰকাৰী ভূমিত অবৈধ দখল ৰোধ কৰা আৰু বেদখল উচ্ছেদ কৰা সন্দৰ্ভত স্পষ্ট প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অসম চুক্তিয়ে জনজাতীয় বেল ব্লকৰ সুৰক্ষাৰ কথাও স্পষ্টভাৱে উল্লেখ কৰিছে। এই উচ্ছেদৰ গোটেই বিষয়টোৰ সৈতে জনগাঁথনিৰ পৰিৱৰ্তনৰ কথাটো জড়িত হৈ আছে আৰু খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ কথাটো জড়িত হৈ আছে। যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন, তেওঁলোকে চৰকাৰী নীতিৰ আধাৰত নিৰ্দিষ্ট পৰিমাণৰ ভূমি পাব লাগিব। কিন্তু ভূমিহীন হল বুলিয়ে য'তেই মন যায়, যিমান মন যায় সিমান ভূমি দখল কৰিব নোৱাৰিব কোনো কাৰণত। আৰু সেইকাৰণে চৰকাৰলৈ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে এই উচ্ছেদৰ কথাটোৰ লগত বা ভূমিৰ কথাটোৰ লগত এটাটো জনগাঁথনিৰ পৰিৱৰ্তনৰ কথাটো জড়িত হৈ আছে, দ্বিতীয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ কথাটো জড়িত হৈ আছে। গতিকে যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন, তেওঁলোক মূলতঃ যিখন জিলাৰ বাসিন্দা, চৰকাৰলৈ আমি দাবী জনাইছো যে তেওঁলোকক সেইখন জিলাৰে চৰকাৰী মাটিত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এখন বিদ্যালয় জ্বলাই দিয়া ঘটনা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ, এই গোটেই ঘটনাবিলাক গৰিহণাৰ যোগ্য। এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে কোন শক্তিয়ে তেওঁলোকক আচলতে ইন্ধন যোগাইছে, গোটেই বিষয়সমূহৰ খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাই নহয়, তেনেকুৱা ধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। তাৰ লগে লগে হিংসাবৰ্জিত পৰিৱেশৰ মাজে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। সকলোৱে হিংসা প্ৰতিহিংসা সকলোৱে বৰ্জন কৰি চলিব লাগে। আজি আৰক্ষীক আক্ৰমণ কৰা হৈছে, আৰক্ষীক আক্ৰমণ কৰা এটা পৰিৱেশ কি কাৰণে খাবলৈ পালে, গোটেই বিষয়বোৰ যাতে ৰাজনীতিকৰণ নহয়, অসমত এনেকুৱা ধৰণৰ পৰিৱেশৰ যোগেদি যাতে সাম্প্ৰদায়িক ৰাজনীতিৰ সৃষ্টি নহয়, এই সকলোবিলাক বিষয়বস্তু আমি জনসাধাৰণক আহ্বান জনাইছোঁ। সকলোৱে সংযমী হৈ থাকিব লাগিব আৰু হিংসা প্ৰতিহিংসা বৰ্জিত এটা পৰিৱেশৰ মাজেদি গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰখনে নিজৰ দায়িত্ব পালন কৰিব লাগিব। এই সকলোবিলাক দায়িত্ব কৰ্তব্যবোধেৰে সৈতে সকলোৱে যাতে পালন কৰে, আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ। অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ সদৌ টাইম ছাত্ৰ সন্থাই। এই কথাষাৰ আমি আগতো কৈছোঁ আৰু এতিয়াও কৈছোঁ আৰু আমি ভৱিষ্যতলৈ কৈ যাম। কাৰণ অসমখন বিদেশী চৰণীয়া পথাৰ নহয়, অসমখন অসমীয়া হৈ থাকিব লাগিব, থলগিৰি খিলঞ্জীয়া হৈ থাকিব লাগিব। আৰু অসমৰ খিলঞ্জীয়া ৰাইজে বিজেপি চৰকাৰক এইকাৰণে ভোট দিছিল যে অবৈধ বিদেশীক বিতৰণ কৰি অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব, তাৰ স্বাৰ্থত ভোট দিছিল আৰু চৰকাৰে সেই কাম কৰিছে। গতিকে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু এইসকল বহিৰাগতই যিদৰে অসম আৰক্ষীক আক্ৰমণ কৰিছে, এইটো অতিকে ঘৃণনীয় কাৰ্য। যিদৰে প্ৰথম NRC প্ৰস্তুত কৰাৰ সময়ত কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়ত যিদৰে পুলিচক আক্ৰমণ কৰা হৈছিলে, NRC বন্ধ ছাটত তেখেতলোকে সংগ্ৰাম কৰিছিলে, উৎপীড়ন কৰিছিলে, মানুহক পিটিছিলে, পুলিচক উৎপাত কৰিছিলে, এতিয়াও তেনেকুৱা এটা পৰিৱেশ হ'বলৈ গৈ আছে। গতিকে মই হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বাধীন এই চৰকাৰখনৰ অনুৰোধ জনাম যাতে এনেকুৱা পৰিৱেশলৈ আহি চৰকাৰে বহিৰাগতৰ ওচৰত সেৱা মানি উচ্ছেদ অভিযান যাতে বন্ধ নকৰে। আমি টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা সেইটো অসম চৰকাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। সেইটো অসমীয়াৰ সংস্কৃতি বেলেগ, অসমীয়াৰ সংস্কৃতি বেলেগ, অসমীয়া আন্দোলনৰ পদ্ধতি বেলেগ, অসমীয়াৰ ভাষা বেলেগ, অসমীয়া আচাৰ বেলেগ, অসমীয়া আচৰণ বেলেগ। আৰু অসমীয়া মানুহে সদায় সন্মান কৰিব জানে, গণতন্ত্ৰক সন্মান জানে, সংবিধানক সন্মান জানে আৰু গণতান্ত্ৰিক ব্যৱস্থাপনাৰ মাজেৰে কামবিলাক কৰে। গতিকে এইসকল যিটো অসমীয়া মূলৰ মানুহ নহয়, এইসকল ইণ্ডিয়ান মানুহ নহয়, গতিকে এইসকলৰ আচাৰ ব্যৱস্থা মানতো অসমীয়া মানুহৰ লগত তুলনা কৰাটো এটা বাতুলামিৰ বাদে অন্য একো নহয়। আমি প্ৰথমতেই আচলতে সংগ্ৰামী সেনা অসমে আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে অবৈধ বেদখলকাৰীক তেওঁলোকে যি উচ্ছেদ চলাইছে, এই কাৰ্যত পূৰ্ণ সমৰ্থন আমাৰ আছে। আৰু যি আজি বেদখলমুক্ত কৰিবলৈ যাওঁতে যি অবৈধ বাংলাদেশে যি আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত লাঠি জোং লৈ যিদৰে আক্ৰমণ কৰিবলৈ আহিলে, এই আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু অসমীয়া মানুহৰ এইটো কিন্তু সংস্কৃতি নহয়, সেই মানুহখিনি অসমীয়া হ'বই নোৱাৰে, সেই মানুহখিনি অসমীয়া কোনো কাৰণত হ'ব নোৱাৰে। আৰু এই যি সংস্কৃতি আহিছে, এই সংস্কৃতি যেন কাশ্মীৰৰ পৰা আমাৰ ইয়ালৈ প্ৰব্ৰজিত হৈছে, আমাৰ তেনেকুৱা অনুমান হৈছে। আৰু অতি শীঘ্ৰে এই উচ্ছেদ যিসকলক উচ্ছেদ কৰিছে, ইয়াৰ ওপৰত
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোৱালপাৰা জিলা প্ৰশাসনে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলে এই অবৈধ বাংলাদেশী উচ্ছেদ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি হকাবাধা কৰিছে তেওঁলোককো অবৈধ বাংলাদেশী ৰক্ষক হিচাপে চিনাক্ত কৰিব লাগে আৰু তেওঁলোককো কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগে এইটো কোনো কাৰণত আচলতে অসমীয়া সংস্কৃতি হ'বই নোৱাৰে আৰু তেওঁলোক কোনো কাৰণত অসমীয়া নহয় তেওঁলোক অবৈধ বাংলাদেশী হয় অবৈধ বাংলাদেশী নহ'লে পুলিচ প্ৰশাসনক এইদৰে কিন্তু জাতি জোং লৈ তেওঁলোক কোনো কাৰণতে আক্ৰমণ কৰিবলৈ আহিব নোৱাৰে তেওঁলোকে যদি কৰিলেহেঁতেন গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে প্ৰতিবাদ কৰিলেহেঁতেন সেয়া প্ৰতিবাদৰ কোনো ভাষা নহয় কঠোৰতকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু কঠোৰতকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি উচ্ছেদ আৰু তীব্ৰ গতিত অভিযান চলাব লাগে